চেঙাৰ মাজদিয়াত ৰাইজৰ সতে মত বিনিময় প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ। অসম গণ পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজলৈ আহ্বান অনুপ চেতিয়াৰ। লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজনৈতিক দলসমূহৰ সমান্তৰালকৈ তৎপৰ হৈ পৰিছে জাতীয় দল সংগঠনসমূহ। বৰপেটা জিলাৰ অন্তৰ্গত তথা ধুবুৰী লোকসভাৰ অধীনস্থ মাজদিয়াত উপস্থিত প্ৰাক্তন আলফা নেতা অনুপ চেতিয়া। মাজদিয়া গড়েমাৰী গাঁও উন্নয়ন সমিতিৰ কাৰ্যালয়ত ৰাইজৰ সতে মত বিনিময় অসম জাতীয় বিকাশ মঞ্চৰ মুখ্য আহ্বায়ক তথা প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ। খিলঞ্জীয়া মুছলমান অধ্যুষিত মাজদিয়া গড়েমাৰী গাঁৱৰ ইতিহাস আৰু সমস্যা সম্পৰ্কত বক্তব্য প্ৰদান কৰে গাঁও উন্নয়ন সমিতিৰ সভাপতি কামৰুজ্জামানে। আঞ্চলিকতাবাদক সমৰ্থন প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ। খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষাৰ বাবে অসম গণ পৰিষদৰ প্ৰাৰ্থীক ভোট দিবলৈ ৰাইজলৈ আহ্বান চেতিয়াৰ। ধুবুৰী লোকসভাৰ দুই প্ৰাৰ্থী বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক তীব্ৰ সমালোচনা অনুপ চেতিয়াৰ। বদৰুদ্দিন আজমল আৰু ৰকিবুল হুছেইনক চালানী মাছ বুলি কটাক্ষ কৰে অনুপ চেতিয়াই। বাংলাদেশৰ পৰা আহিছে বদৰুদ্দিন আজমল আৰু বাংলাদেশৰ বিক্ৰমপুৰৰ পৰা আহিছে ৰকিবুল হুছেইন। এইদৰে দুয়োজনকে কটাক্ষ কৰে অনুপ চেতিয়াই। 15 বছৰে ধুবুৰীৰ ৰাইজক পানী জাৰা খুৱাই বদৰুদ্দিন আজমলে ঠগি আছে বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অনুপ চেতিয়াই। যদি পানী জাৰা খাই মানুহ ভাল হয় তেন্তে বদৰুদ্দিন আজমলে কিয় হস্পিটেল খুলিছে বুলি ৰাইজক প্ৰশ্ন কৰে। বদৰুদ্দিন আজমলে তাতেই পানী জাৰা দিয়ক, হস্পিটেল কিয় খুলিব লাগে বুলিও প্ৰশ্ন উত্থাপন কৰে অনুপ চেতিয়াই। এইসকল ব্যৱসায়িক চৰিত্ৰৰ মানুহৰ মুখা খুলিবলৈ ৰাইজলৈ আহ্বান জনাইছে অনুপ চেতিয়াই। প্ৰফুল্ল কুমাৰ মহন্তৰ কিছু কাৰ্যকলাপে অসম গণ পৰিষদ দলক ধ্বংসৰ পথলৈ লৈ গৈছিল বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অনুপ চেতিয়াই। গুপ্ত ঘাতকৰ ফলতেই আঞ্চলিকতাবাদ ধ্বংসৰ পথলৈ গৈছিল বুলিও মন্তব্য কৰে অনুপ চেতিয়াই। মাজদিয়া গড়েমাৰী অঞ্চলৰ এই উন্নয়ন সমিতিৰ কাৰ্যালয়ত উপস্থিত হৈ মই খুব গৌৰৱান্বিত অনুভৱ কৰিছোঁ। 1790 চনতে প্ৰতিষ্ঠিত এটা সংগঠন, এই সংগঠনটোৰ উত্তৰ কামনা কৰিছোঁ আৰু এই ৰাইজে ঐক্যবদ্ধ হৈ পেলাই এই সংগঠনটোক ইমান বছৰ এটা সংগঠন হিচাপে জীয়াই ৰাখিছে। আজি অসমত দেখিছোঁ বহু সংগঠন ভাগ হৈ যায়, কিন্তু এই সংগঠনটো ঐক্যবদ্ধ হৈ আছে। তাৰ বাবে মাজদিয়া গড়েমাৰীবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ লগত তেওঁলোকৰ অভাৱ অভিযোগ বা তেওঁলোকৰ বিভিন্ন সমস্যা সম্পৰ্কে মত বিনিময় কৰিলোঁ। আমি তেওঁলোকৰ কাষত কেনেকৈ থাকিব পাৰোঁ তাকে আলোচনা কৰিছোঁ আৰু আগন্তুক নিৰ্বাচন আহিছে, নিৰ্বাচন সম্পৰ্কতো তেওঁলোকৰ লগত আলোচনা কৰিছোঁ। মই এজন জাতীয়তাবাদী হিচাপে এটা আঞ্চলিকতাবাদক মই সমৰ্থন কৰোঁ। গতিকে ৰাইজকো যাতে তেওঁলোকে চকু মেলি চায় তাৰ বাবে তেওঁলোকক আমি অনুৰোধ জনাইছোঁ। আপুনি অগপৰ কথা কৈছে আৰু সেই সময়ত প্ৰফুল্ল কুমাৰ মহন্তই অগপক প্ৰায় ধ্বংস কৰা বুলি নহয়। এতিয়া এটা কথা চাওক যে বহুতে কয় যে অসম গণ পৰিষদে আঞ্চলিকতাবাদক ধ্বংস কৰিলে। মই এইটো কথা কওঁ যে মই সেইটো বিশ্বাস নকৰোঁ। কাৰণ অসম গণ পৰিষদে আঞ্চলিকতাবাদক শেষ কৰি যোৱা নাই। আঞ্চলিকতাবাদটোক ধ্বংসৰ পথলৈ লৈ গৈছিল আমাৰ প্ৰফুল্ল মহন্তৰ কিছু কাৰ্যকলাপে। তেওঁ নেতা হিচাপে যি কাৰ্যকলাপ কৰিছিল, কাৰণ নেতা হিচাপে তেওঁ যিটো ইয়াতে গুপ্তঘাতকৰ সৃষ্টি কৰিলে, সেই গুপ্তঘাতকৰ ফলতে আঞ্চলিকতাবাদৰ প্ৰতি মানুহৰ আস্থা নাইকিয়া হৈছিল আৰু সেই আস্থাটো পুনৰ ঘূৰাই আনিবৰ কাৰণে বৰ্তমান যিসকল অসম গণ পৰিষদৰ নেতা আছে তেওঁলোকে চেষ্টা কৰিছে আৰু মোৰ দৃঢ় বিশ্বাস তেওঁলোক সফল হ'ব পাৰিব। পানী জাৰি পেলাই খুৱাই পেলাই মানুহৰ পৰা 15 বছৰ ভোট লৈ আছে। আজিৰ দিনত পানী জাৰি পেলাই খাই পেলাই কাৰোবাৰ পেট বেমাৰ, কিবা বেমাৰ, জ্বৰ ভাল হ'ব নেকি? কেতিয়াও নহয়। নহ'লে ইমানবিলাক হস্পিটেল নহ'লেহেঁতেন। অসমৰ মানুহে জাকে জাকে গৈ পেলাই চেন্নাই বা বেংগলোৰত গৈ পেলাই চিকিৎসা, আহমেদাবাদত চিকিৎসা নকৰিলেহেঁতেন। তেওঁ নিজেও হস্পিটেল খুলিছে তেওঁ তেতিয়াহ'লে তাতে পানী জৰাকে দিয়ক, হস্পিটেল খোলা দৰকাৰ কি? গতিকে এইবিলাক মানুহৰ চৰিত্ৰবিলাক উদঙাই দিয়া উচিত। যিবিলাকে ব্যৱসায় কৰিছে তেওঁলোকে অসমৰ মানুহবিলাকক দি, দুখীয়া মানুহবিলাকক দি পেলাই তেওঁলোকে ব্যৱসায় কৰিছে। এই ব্যৱসায়ীবিলাকৰ মুখা খোলা উচিত। গতিকে ব্যৱসায়ীসকলক ত্যাগ কৰা উচিত আৰু যিসকল বাহিৰৰ পৰা আহিছে তেওঁলোকেও অসমখনক কি দিলে, অতীতত অসমখনক কি দিলে, সেই কথাটো তেওঁলোকে পৰ্যালোচনা কৰা উচিত। তেওঁলোকে সদায় নিজৰ ত্যাগৰ পৰিৱৰ্তে আপোনালোকৰ প্ৰতি মোৰ কাতৰ অনুৰোধ থাকিব। মই যদিও সেই দলৰ সদস্য নহয়, কিন্তু সেই দলক ভাল পাওঁ কাৰণে মই আপোনালোকৰ প্ৰতি অনুৰোধ জনাইছোঁ যাতে আপোনালোকে
অসম গণ পৰিষদৰ যি দুজন কেণ্ডিডেট আছে ইয়াতে মানে কি জাভেদ ইছলাম আৰু নিউজ ডেস্ক ৰিপৰ্ট ডেমক্ৰেটিক আছাম। বহুমূলীয়া ভোটটো দিয়াৰ কাৰণে অনুৰোধ জনাইছোঁ। আপোনালোকে পূৰ্বে যি দলৰে অনুসাৰী নাথাকক লাগে, যি আদৰ্শই নাথাকক লাগে, আপোনালোকে আপোনালোকৰ দেশী মানুহ, বিশেষকৈ দেশী মানুহ, খিলঞ্জীয়া মানুহ, গৰীয়া মানুহ, গতিকে আপোনালোক ঐক্যবদ্ধ হওক। ঐক্যবদ্ধ হৈ গ'লে অন্ততঃ আপোনালোকৰ নিজৰ মানুহ এজনক জিকাবৰ কাৰণে চেষ্টা কৰক। আপোনালোকে ধৰক বাহিৰৰ পৰা যিসকল মানে চালানী মাছ আছে, সেই চালানী মাছ এজনটো হ'লগৈ বাংলাদেশৰ কুলাউৰাখানা, এজনে পানী জৰা এইবোৰ বিক্ৰী কৰি খাই আছে। আজিকালিতো আৰু পানী যাই পেলাই মানুহৰ বেমাৰ ভাল নহয়, হস্পিটেল ইমানবিলাক নহ'লে তেওঁ নিজেও হস্পিটেল খুলি থৈ দিছে। তাৰপিছতো মানুহ ঠগি দিবৰ কাৰণে পানী যাই পেলাই দি আছে। পানী যাই খাই পেলাই কোনোবা মানুহ বেমাৰ ভাল হৈ জানো? দাদা হয় জানো? নহয় নহয়। গতিকে এতিয়া মানুহক তেওঁ মানে ঠগিবৰ কাৰণে সেইবিলাক কৰি আছে। আৰু ইজনো এই অনুপকে তেওঁ ঘৰ বিক্ৰমপুৰত অৰিজিনেল বাংলাদেশৰ নাৰায়ণগঞ্জৰ ওচৰৰ বিক্ৰমপুৰৰ পৰা তেওঁলোকে বিক্ৰমপুৰৰ পৰা বহুত বাংলাদেশৰ মানুহ আহিছিল, আগে আহিছে। সেইখিনি ব্যৱসায় শ্ৰেণী মানুহ, ব্যৱসায় কৰে তেওঁলোকে বিক্ৰমপুৰৰ পৰা অহাবিলাক। গতিকে সেই দুইজনে চালানী মাছ মানে বাহিৰৰে চালানী মাছ। গতিকে সেইজনক নিদি পিনে আপোনালোকে অন্ততঃ আপোনালোকৰ নিজৰ মানুহজনক দিব, এইটোকে কামনা কৰিছোঁ। ইয়াকে কামনা কৰি মোৰ যদি ক'ৰবাত কিবা ভুল ভ্ৰান্তি হৈছে সেইখিনি আপোনালোকে নিজ ক্ষমা কৰাৰ